বন্ধুসকল, যদিহে জীৱনত শান্তিত সময় কটাব বিচাৰে তেনেহ'লে এনেকুৱা ঠাইত আহিব। ধুনীয়া নিৰিবিলি প্ৰকৃতিৰ ইমান সুন্দৰ ৰূপ চাব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভিডিঅ'টোলৈ শান্তি ভেলীৰ পৰা। এতিয়া আছোঁ অৰুণাচল প্ৰদেশৰ খুব ধুনীয়া লগা ভেলী। যিহেতু ইয়াতে চিনেমা, আমাৰ অসমীয়া বহুত ভাল চিনেমা এখনো শ্বুটিং হৈ গৈছে। এই গানটো আছিলে মিছন চাইনা চিনেমাখন ইয়াতে শ্বুটিং হৈ আছে শান্তি ভেলীত। যিহেতু এতিয়া মই আছোঁ শান্তি ভেলীত, শান্তি ভেলী আপোনালোকক দেখাম। ব'লক ইয়াৰ পৰা আৰম্ভ কৰোঁ। ওম মানে প্ৰেমে হো, ওম মানে প্ৰেমে হো। যিহেতু ভগৱানৰ এটা মন্ত্ৰ জপ কৰিব লাগে, এইটো ঘূৰালে ওম মানে প্ৰেমে হো বুলি ক'ব লাগে। তো ব'লক শান্তি ভেলী। এয়া শান্তি ভেলীৰ সন্মুখতে এটা ধুনীয়া গেট দেখা পাইছোঁ। যিহেতু ইয়াতে দেখা পাইছোঁ ৱেলকাম টু চাংটি, দেখিছে? ৱেলকাম টু চাংটি পাৰ হৈ আহিলোঁ এতিয়া। যিহেতু শান্তি ভেলীৰ মাজত দেখিছে ঘৰবোৰ কিমান সুন্দৰকৈ কাঠেৰে দুতলা ঘৰ বনাই ৰাখিছে। ইমান ধুনীয়া লাগিছে। যিহেতু পাহাৰৰ মাজত কাঠেৰে দুতলা ঘৰ বনাই, যিহেতু কাঠৰ এভেইলেবল, কাঠ বহুত পোৱা যায় ইয়াতে। সেইকাৰণে এতিয়া এইপিনেদি সোমাই যাম শান্তি ভেলীৰ যিখন নদী পাৰলৈ গৈ আছোঁ। যিহেতু খুব এটা ধুনীয়া পৰিৱেশৰ মাজত আজি চাম শান্তি ভেলী। আৰু এইপিনে দেখিছে মাকৈ, আমি গুমধান বুলিও ক'ব পাৰোঁ। মাকৈবিলাক যে ভুট্টা বুলিও কয় কিছুমানে। যিহেতু দেখিছে মাকৈ ঘৰটো সজাই ৰাখিছে, শুকুৱাই আছে। ইয়াতে মাকৈ খেতি ভাল হয়। এইবিলাক দেখিছে কিমান মাকৈবিলাক শুকুৱাই কৰি সম্ভৱ আটা কিবা বনাই চাগে। আৰু সন্মুখত আহি পাই গ'লোঁ এতিয়া নদীখন। এইখনেই হৈছে চাংটি নদী, চাংটি ৰিভাৰ বুলি কোৱা যায় এইখনেই। আৰু এইপিনে ভিলেজটো যিহেতু বস্তিৰ লগতে লাগি আছে। ধুনীয়াকৈ একদম পানীখিনিও চাফা। এইখন হেংগিং ব্ৰিজ, ব্ৰিজখনৰ এটা ভিউ। ব্ৰিজখন চাবৰ কাৰণে পৰ্যটক বহুত আহে। আৰু এইটো ভেলীটো ইমান ধুনীয়া, চাৰিওফালে পাহাৰে আগুৰি আছে। চাৰিওফালে পাহাৰে আগুৰি থকাৰ পিছত ভেলীৰ এটা ভিউ লৈ শান্তি ভেলী এতিয়া চাই আছোঁ। দেখিছে পানী নদীখনৰ, এই পাহাৰৰ মাজে মাজে আহি নদীখন ইয়াতে এটা ধুনীয়া সৌন্দৰ্য বিয়পাইছে। বন্ধুসকল চাই আছে একে ব্লগছত আজি যিহেতু আছোঁ মই এতিয়া চাংটি ভেলী, অৰুণাচল প্ৰদেশত। চাংটি ভেলী দেখাই আছোঁ। খুব ধুনীয়া লাগে, খুব ধুনীয়া পৰিৱেশ। দেখিছেনে কিমান ধুনীয়া লাগিছে হেংগিং ব্ৰিজৰ ওপৰত চাংটি ভেলীত। আৰু ইয়াতে হৈছিলে শ্বুটিং হোৱা জেগাখিনিও মই দেখাই আছোঁ। ইয়াতে যিহেতু শ্বুটিং হৈছিলে, এই নদীখন পাৰ কৰি হেংগিং ব্ৰিজখন পাৰ কৰি সিটো পাৰে ভেলী ভিউটো, ছাইডৰ ভিউবিলাকত খুব ধুনীয়া লাগে। সেই তাতে শ্বুটিং হৈছিলে। দলংখন মই পাৰ হৈ আহি গ'লোঁ। যিহেতু দলংখন পাৰ হৈ আহিলোঁ, এইপাৰে আহি গ'লোঁ। এইপাৰে এতিয়া ভেলী ভিউটো দেখাই দিছোঁ। ইয়াতে গানৰ শ্বুটিং হৈছিলে। এইয়া ভেলী ভিউ চাই এইপিনে দেখিছে পাহাৰৰ তলত এইপিনে ৱেলকাম ৰেজৰ্ট এটা আছে। শান্তি ভেলী সঁচাকৈ ধুনীয়া ভিউ। দেখিছে কিমান ধুনীয়া, চাৰিওফালে পাহাৰৰ মাজত ধুনীয়া লাগিছেনে বন্ধুসকল? ভিউটোৱে ধুনীয়া। দেখিছে ভেলী চাবলৈ বহুত দূৰৰ পৰ্যটক আহে। শান্তি ভেলী বহুত ভাল লাগে, নামটোও ভাল লাগে দিয়কচোন, শান্তি ভেলী। শান্তি ভেলীত আহি এতিয়া দেখিছে সেইখন হেংগিং ব্ৰিজখন আছিলে। যিহেতু হেংগিং ব্ৰিজৰ পষ্ট নাথাকে, সেইখনে হেংগিং ব্ৰিজ। যিহেতু ওলমা সেতু, মানুহ অহা যোৱা কৰি আছে। ইয়াতে শ্বুটিং হয়। যিহেতু নদীখনৰ পানী একদম নদীৰ কাষত আহি গ'লোঁ মই। এয়া দেখিছে নদীৰ কাষত আহিবলৈও খুব ধুনীয়া জেগা আছে। এইপিনে চাওক, এইবিলাক চিৰি ষ্টেপছ বনাই ৰাখিছে। খুব ধুনীয়া পৰিৱেশ এইখিনি। যিহেতু চাংটি ভেলী কিমান এটা সুন্দৰ পৰিৱেশ দেখিছেনে? চাৰিওফালে পাহাৰ এপাক যদি ঘূৰাই দিছোঁ চাওকচোন। এয়া চাৰিওফালে পাহাৰ, ভেলীৰ মাজে মাজে চাৰিওফালে পাহাৰ। দেখিছে একদম পাহাৰবিলাকৰ মাজতে এইটো এটা ভেলী। যিহেতু নামটো চাংটি ভেলী, ইমান ধুনীয়া নাম। আৰু দেখিছে পানীবোৰ চাওক কিমান চাফা, পাথৰ দেখিছেনে কেনেকৈ জিলিকি আছে। বহুত দূৰলৈকে পানী কিমান চাফা নদীখনৰ। চাওঁ অলপ পানীও চুই চাওঁ। এয়া পানী লাগিছোঁ ঠাণ্ডা, কাৰণ বৰফ গলি অহাৰ দৰে পানীবোৰ বহুত ঠাণ্ডা আছে। ভাল লাগিছে। যেনেকৈ এতিয়া গুৱাহাটীত বা আমাৰ অসমত গৰমত ঠাণ্ডা চুবলৈ মন যায়, কিন্তু ইয়াতে ঠাণ্ডা অলৰেডি। মই দেখিছে কেনেকুৱা ফুল হাতৰ চোলা লগাই আছোঁ, ঠাণ্ডা হাৱা মাৰি আছে। তথাপিও ভাল লাগি আছে। অলপ ঠাণ্ডাটো এনজয় কৰিব লাগেতো, সেইকাৰণে মই গৰম কাপোৰ পিন্ধা নাই। হয়তো অলপ দেৰিকৈ গৰম কাপোৰ পিন্ধিব লাগিব। ইয়াৰ পানী বহুত ঠাণ্ডা। পানী লাৰি অলপ সানি লৈছোঁ, মাথালৈকে পানীটো দি দিছোঁ ঠাণ্ডা লগাৰ কাৰণে। ভাল লাগি আছে পৰিৱেশটো। আৰু ইয়াতে যিহেতু ইমান ধুনীয়া এটা জেগা, ইয়াতে জুবিনদাৰ গান শ্বুটিং হৈছিলে। চচমা হাৰে হিৰ মি হাৰে, সেই গানটো
অকল এইখিনি জেগা বুলি নহয় ইয়াৰে ওচৰে পাজৰে এইখিনি জেগাৰ ভিতৰতে বহুত জেগাত শ্বুটিং হৈছিলে আৰু জেগাটো এটা বহুত ধুনীয়া ফেমাছ জেগা হৈ গৈছে শান্তি ভেলী চাওঁ বলক আৰু অলপ শান্তি ভেলী তো বন্ধুসকল প্ৰকৃতিৰ ইমান ধুনীয়া ৰূপ এবাৰ চাবলৈ আপোনালোকো আহিব ইয়াতে আহি ইমান ধুনীয়া এটা প্ৰকৃতিৰ ৰূপ উপভোগ কৰিব এটা সুন্দৰ পৰিৱেশ দেখিছে এইফালে এখন যেহেতু ৰেজৰ্ট আছিলে ৰেজৰ্টখনৰ কটেজবিলাকো আছে চাইডত দেখিছে আৰু এইটো পুখুৰী এইটো ৰেজৰ্টখনৰে হ'ব ৰেজৰ্টখনৰ পুখুৰী কৰি এটা ধুনীয়া পাৰ্কৰ ষ্টাইলত খুব ধুনীয়াকৈ ৰাখিছে এটা বিশাল এৰিয়ালৈ এই ৰেজৰ্টখন আছে যিটো এইটো শান্তি ভেলীতে হয় দেখিছে এটা হাঁহ চৰি আছে ৰেজৰ্টত হাঁহকেইটা চৰি থাকোঁতে আৰু এটা সুন্দৰ লাগিছে এইপিনে ইয়াৰ সন্মুখত শান্তি ভেলীৰ মনেষ্টি দেখিছেনে অল্ড মনেষ্টি তো বন্ধুসকল ঘূৰি ঘূৰি দেখিছে সন্মুখত থেংকছ ফৰ ভিজিট এগেইন মানে শান্তি ভেলীৰ পৰা ওলাই আহিলোঁ তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু চাই থাকিব একে ব্লগছ